গান গোৱাৰ বাবে কোনে ভাবুকি দিছিল ৰাজীৱ শদিয়াক। গতিকে মোৰ এই গীতটো শুনি বহুতে ভাল পাইছে, বহুতে একো গালিও পাইছে, ফোন কৰিও মোক কিছুমানে ধমকি দিয়ে। ফোনত ধমকি পোৱাৰ পাছতো কিন্তু থমকি ৰোৱা নাছিল ৰাজীৱ শদিয়া। বহুবাৰ ধমকি দিছে, গতিকে মই সেই ধমকিলৈ কেৰা কৰা মানুহ মই নহয়। গতিকে জাতিক জগোৱা গান গাবলৈ সদায়ে আগুৱাই আহিছিল বিপ্লৱী শিল্পীগৰাকী। সেয়ে উদাত্ত কণ্ঠেৰে গাইছিল ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ শ্বহীদৰ কেঁচা তেজৰ মূল্য বুজিছিল প্ৰতিবাদী শিল্পীগৰাকীয়ে। গণতন্ত্ৰত হেনো ৰাইজেই ৰজা ৰাইজেই প্ৰজা, কিন্তু এতিয়া এনেকুৱা লাগিছে ওলোটাটোহে হৈ থকা দেখিছো। আৰু সেইকাৰণে ক'ব খুজিছো এই ফেচিবাদী চৰকাৰখনক, এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আমাৰ এই বুকুৰ কুটুম 5জন তেজাল ডেকা আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। জাতিৰ প্ৰতি থকা অকুণ্ঠ প্ৰেমৰ প্ৰতিফলন ঘটিছিল ৰাজীৱ শদিয়াৰ প্ৰতিটো গীতৰ প্ৰতিটো শব্দতে। বিজেপি চৰকাৰক মুকলিকৈ ফেচিবাদী আখ্যা দি ৰাজীৱ শদিয়াই গীতেৰেই কৰিছিল সমালোচনা। তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, আমাৰ প্ৰয়োজন নাই, আমাৰ প্ৰয়োজন নাই। কা সন্দৰ্ভত ৰাজীৱ শদিয়াৰ আছিল স্পষ্ট মত। আপোনালোক সকলোৱে জানে, আমি জানো, গোটেই অসমখন বাংলাদেশে ইতিমধ্যে চানি ধৰিছে। ই হিন্দু বাংলাদেশী হওক নাইবা মুছলিম বাংলাদেশী হওক, আমাৰ অসমীয়া এক কথা, আমাক হিন্দু বাংলাদেশীও নালাগে, আমাক মুছলিম বাংলাদেশীও নালাগে। গতিকে ইমান লাখ লাখ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে, কি কাৰণে ওলাই আহিছে? মই যোৱা বছৰে লিখিছিলো এটা গীত। জাতিক ভাল পোৱা এগৰাকী দুৰ্দান্ত প্ৰতিবাদী শিল্পীৰ বিয়োগত সেয়ে ম্ৰিয়মান সকলো। শিল্পীগৰাকীৰ শেষ বিদায়ত উপস্থিত অগণন গুণমুগ্ধ। এটা উজ্জ্বল সম্ভাৱনা অকালতে অন্ত পৰিল। পঞ্চভূতত বিলীন হৈ গ'ল জাতিৰ বাবে গান গোৱা ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াই আৰু কেতিয়াও নাগায় মানুহৰ গান। আৰু কোনে ক'ব? কিন্তু ৰাজীৱ শদিয়াই ইতিমধ্যে গাই যোৱা গীতত আকৌ জাগি উঠিব দেশ আৰু জাতিক ভাল পোৱা প্ৰতিজন মানুহৰ চিন্তা চেতনা। জয় অসম বুলি